ডাম ছেটৰ সহায়ত কেনেধৰণৰ মাটিত সিঁচিব পাৰি আৰু ইয়াৰ দাম কিমান আৰু ক'ত পায় সকলোখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে এই ডাম ছেটৰ সহায়ত ককাইদেউৰ ভাগৰ ধান সিঁচিবলৈ আহিছোঁ। আজি খেতি উঠা আৰু মোৰ আগতে হ'ল বাৰু আজি ককাইদেউৰ ভাগৰ খেতি উঠা আৰু বহুতৰ মানে কমেণ্টত আহিছে ধানটো সিঁচাত পলম হৈছে, কিন্তু যোৱা বছৰ আমি 22 তাৰিখে লৈকে সিঁচিছিলোঁ, কিন্তু এই বছৰ আজি 23 তাৰিখ। আজি 23 তাৰিখ এদিন পলম হ'ল, কিন্তু আমাৰ মতে মানে ধানটো সিঁচা পলম হোৱা নাই। এইটো আমি যোৱা বছৰে 22 তাৰিখলৈকে সিঁচি আছিলোঁ, এই বছৰ সিঁচি আছোঁ আৰু 23 তাৰিখে আজি 23 তাৰিখেও সিঁচিছোঁ। কিন্তু আমাৰ মতে মানে আমি যিহেতু কৰি প্ৰমাণ পাই দিছোঁ, যোৱা বছৰ 22 তাৰিখে সিঁচা ধানখিনিও আমাৰ ধুনীয়া হ'ল আৰু সেইকাৰণে মানে আপোনালোককো জনাইছোঁ, আপোনালোকেও যদি খেতিটো কৰে এতিয়ালৈকে এতিয়া পলম হোৱা নাই, আপোনালোকেও সিঁচিব পাৰিব। যিহেতু আমি নিজেই 22 তাৰিখলৈকে সিঁচি পিনে প্ৰমাণটো পাই থৈছোঁ, ধানটো হয় ধুনীয়া হয়। কিন্তু আমাৰ টিটিপি ধান সিঁচিছিলোঁ আজি, কিন্তু ইয়াৰ ৰঞ্জিত ধান ন, আজি ইয়াৰ ৰঞ্জিত সিঁচিছোঁ আমি 22 তাৰিখ, আজি 23 তাৰিখে আজি ৰঞ্জিত সিঁচিছোঁ। এইটো আমি প্ৰমাণটো চামেই, আজি 23 তাৰিখলৈকে ধানটো হয় না নহয় তাকে প্ৰমাণ পোৱা হ'ব। মানে লেট হয় নেকি, যদি ওলত পলম হয় তেতিয়া আমি গম পাম যে 23 তাৰিখলৈকে ধানটো ৰঞ্জিত ধানটো কৰিব নোৱাৰি। সেয়াই আমাৰ মানে প্ৰমাণো হ'ব আজি ভিডিঅ'টোৰ জৰিয়তে। আৰু সেইকাৰণে আমি এতিয়া ৰঞ্জিত ধান আমাৰ সিঁচি আছে ককাইদেউে ডাম ছেটৰ সহায়ত। আৰু বহুতৰ কমেণ্টত মানে লিখিছে বহুতে ডাম ছেটটো ক'ত পায় আৰু দাম কিমান, সকলোখিনি আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, আপোনালোকে ডাম ছেটৰ যদি সহায়ত ধান সিঁচে তেনেহ'লে আপোনালোকে এনেধৰণৰ মাটিত সিঁচিব যাতে পানীটো খুলি দিলে সম্পূৰ্ণকৈ পানীখিনি ওলাই যায়। দ মাটিটো সিঁচিব পাৰিব, যদি পানীটো ওলাই যায় তেতিয়াহে আপোনালোকে সিঁচিব, নহ'লে নিসিঁচিব। কিন্তু পানীটো য'ত গোট খাই থাকে তেতিয়া নহ'লে মানে গোট খাই থকা জেগাত ধানটো গেলি যায়। সেইকাৰণে আমি সম্পূৰ্ণকৈ পানী ওলাই যোৱা জেগাতহে ধানটো সিঁচোঁ। প্ৰথমতে ডাম ছেটত ধান কেনেধৰণে ভৰাব লাগিব আৰু কিমান জোখত ভৰাব লাগিব সেয়া সকলোখিনি কৈ লৈছোঁ। তাৰপিছত ডাম ছেটৰ ক'ত পায় আৰু ডাম ছেটৰ দাম কিমান এই সকলোখিনি ইয়াৰ পিছত কৈ আছে। প্ৰথমতে আপোনালোকে ডাম ছেটটোত যদি ভৰাই তেতিয়া সম্পূৰ্ণকৈ ধানটো এই টেমাকেইটা নভৰাব, আৰু যিহেতু ধানটোৰ ভিতৰত যদি নেখেলে তেতিয়া ওলোৱাত অলপ অসুবিধা হয় আৰু ধানটো সম্পূৰ্ণকৈ গজাই নল'ব। এনেধৰণে ইমানটোকে গজাব, এইটো অলপ বেছিয়ে গজিলে ন, ইমানটোকে গজাব। আৰু এয়া সৰু বাট আছে, ডাঙৰ বাট আছে। ডাঙৰ বাটটো হালধীয়া বাটটো বুটামটো খুলি দিলে মানে ডাঙৰ এটা বাট ওলাই যায়। আপোনালোকে কম কমকৈ পেলাব লাগে, সৰু বাটকেইটা দিব, ডাঙৰ বাটকেইটা তেতিয়া কৰিবই। আমাৰ এতিয়া এইটো ডাঙৰ ডাঙৰ বাটকেইটা খোলা আছে, এটা বুটা মাৰি এটা আৰু এনেধৰণে আপোনালোকে 3-4 গিলাচমান ভৰাই ল'ব। আৰু এই ডাম ছেটাৰটো আপোনালোকৰ যদি প্ৰয়োজন হয় তেতিয়া আপোনালোকে গুগলত চাৰ্চ কৰিব তলভিলা বুলি মাৰিব, DSR বুলি আপোনালোকে তলভিলাত DSR বুলি চাৰ্চ কৰি মানে আপোনালোকৰ এই ডাম ছেটাৰযোৰ আহিব। নহ'লে এনেই আজিকালি দোকানতো পোৱা যায়। আপোনালোকে যদি কৃষি সামগ্ৰী বিকা দোকান ওচৰত আছে তেতিয়া আপোনালোকে তাতো খবৰ কৰি চাব পাৰিব। আমাৰ ইয়াত তিতাবৰ, যোৰহাট, এনেধৰণে আমাৰ চামগুৰি, আমাৰ এই সৰু সৰু দোকানবিলাকতো আজিকালি এনেধৰণৰ ডাম ছেটাৰ ৰখা হৈছে, আপোনালোকে আনিব পাৰিব। ইয়াৰ দামটো হৈছে, যদি আপোনালোকে অনলাইনত আনে 6,500 টকামান ল'ব, আৰু যদি দোকানত গৈ কিনে আপোনালোকে 9,000 মান টকা ভৰিব। কিন্তু আমি এইটো অনলাইনত অনা হৈছিলে, আমাৰ 6,550 টকাত আমি অনা হৈছিলে। এতিয়া 2 বছৰ আমাৰ হৈ গ'ল। আৰু মাটিটো আপোনালোকে আগদিনাই হালটো বাই থৈ দিব, আৰু পাৰিলে সময় মৈ দিলে অলপ ভাল, কিন্তু নোৱাৰিলেতো নাই, নোৱাৰিলে এনেধৰণে কৰিব লাগিব। ধান পেলাই বেছি পেলাইছে তলত। আৰু এতিয়া আহিছোঁ কিমান দিনলৈকে আপোনালোকে ধানটো সিঁচিব পাৰিব। আমি যোৱা বছৰ আহাৰৰ 22 তাৰিখলৈকে আমি ধান সিঁচিছিলোঁ পথাৰত,
আৰু বহুতে কমেণ্ট কৰি আছে ধানটো সিঁচা পলম হৈছে, ইয়াতলৈ আগত সিঁচিব লাগে। কিন্তু আমি যোৱা বছৰ 22 তাৰিখলৈকে সিঁচি আছিলোঁ, এই বছৰ 23 তাৰিখ হ'ল। আজি 23 তাৰিখলৈকে আমি সিঁচিছোঁ, পলম হোৱা নাই। কিন্তু যোৱা বছৰ আমাৰ ধুনীয়া ধান হৈছিলে 22 তাৰিখৰ পিছত লৈকে সিঁচোতেও। কিন্তু আমাৰ কিছু লোকে কমেণ্টত লিখি আছে দেৰি হৈছে। আৰু এইটোৱে চাব লাগিব, আপোনালোকৰ ওচৰ চুবুৰীয়া যদি ধান ৰুই দিয়ে তেতিয়া আপোনালোকৰ আগতে সিঁচিব লাগিব। কিন্তু এতিয়া মানে আমাৰ ওচৰ চুবুৰীয়া কোনেও ধানটো ইয়াত ৰোৱা নাই বা সিঁচা নাই, সেইকাৰণে আমাৰ এইডোখৰ মানে দেৰি হোৱা নাই বুলি ভাবিছোঁ। ব'লা, এয়া কচুৱে ডিউটিলৈ গৈ আছে। আৰু কেনেধৰণে টানা হয় সেয়া অলপ আপোনালোকক দেখুৱাইছোঁ। প্ৰথম টানিবলৈ হ'লে মানে আপোনালোকে এবাৰমান মানে খুন্দিয়াই ল'ব লাগে, কিন্তু এইডোখৰ খুন্দিয়াবলৈ দৰকাৰ নাই। ইয়াত আগতে ধানটো ভৰাওঁতেই মানে পৰি গৈছে, আৰু ধানটো সেয়া যথেষ্ট ধুনীয়াকৈ পৰিছে। লাইন লাইনকৈ হৈ যাব, যেতিয়া ওলাব আপোনাৰ 22 দিনমানত ইয়াত ধুনীয়াকৈ 22 দিনমানত জিলিকি উঠিব। আৰু ইয়াত আপোনালোকে কি কৰিব লাগিব, যেতিয়া আপোনালোকৰ ধানটো গজালিটো নোলোৱালৈকে আপোনালোকে ইয়াত পানীটো ভৰাব নালাগে। আগৰ ভিডিঅ'বিলাকত মই কৈ আছোঁ কেতিয়া পানী ভৰাব লাগিব, কিমান দিনৰ মূৰত পানীটো ভৰাব লাগে। আৰু যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ে এনেধৰণে সহজ পদ্ধতিৰে খেতি কৰিবলৈ কৃষকসকলক মানে আৰ্হিটো দেখুৱাই আছে। তাৰ আগতেও আমি এনেধৰণে আনিয়ে কৰি আছোঁ। এইবছৰ কিন্তু যোৰহাট কৃষি বিশ্ববিদ্যালয়ে কৃষকসকলক মানে উৎসাহ যোগাইছে। বেকাৰ হৈছে লাইনটো। আৰু ইয়াত আপোনালোকে ঘাঁহ, যিহেতু ইয়াত আমাৰ 4-5 দিন যদি পানীটো নোসোমায় তেতিয়া আমাৰ ঘাঁহটো জলদি উঠি আহে। তেতিয়া আপোনালোকে কি কৰিব লাগিব, ইয়াত যদি আপোনাৰ এআঙুলমান হয় কঠীয়াটো, তেতিয়া আপোনালোকে ইয়াত ঘাঁহ মৰা দৰৱ, ছিষ্টেমেটিক হাৰ্বিচাইড বুলি এবিধ ঘাঁহ মৰা দৰৱ আছে। আপোনালোকে ৰকা বা 60, হিট 44 এনেধৰণৰ, হিট 44টো জুলীয়া আৰু 60টো ৰকাটো এনেধৰণৰ মানে এই পাউডাৰ, এই পাউডাৰটো আপোনালোকে স্প্ৰে কৰি দিব পাৰিব। নহ'লেও স্প্ৰেয়াৰ নকৰিলেও আপোনালোকে যেতিয়া টপ ড্ৰেছিং কৰিব তেতিয়াও আপোনালোকে সাৰৰ লগত মিহলাই পিনে মাৰিব পাৰিব। আমি সাৰৰ লগতো মিহলাই মাৰিছোঁ, কিন্তু ভাল ফল দিয়ে স্প্ৰেয়াৰ কৰিলেহে ভালটো ফল পোৱা যায়। আৰু যদি আপোনালোকে স্প্ৰেয়াৰ কৰে বা সাৰৰ লগত মাৰে তেতিয়া আপোনালোকৰ কমেও পথাৰডৰাত 1 বা 2 ইঞ্চি পানী থকাটো প্ৰয়োজন, নহ'লে আপোনালোকৰ ঘাঁহটো নমৰে। আৰু ছেকেণ্ড লাইনটোত দিওঁতে যিটো প্ৰথম লাইনৰ চকাটোৰ যিটো চিন আছে সেই চিনটোতে বহাই লৈ যাব। এনেধৰণে এবাৰ আলি কিনাৰত খুন্দিয়াই দিব আৰু সুন্দৰকৈ পৰি যাব। এই ভিডিঅ'টো সামৰিলোঁ। পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ল'লোঁ। ধন্যবাদ।